ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ প্ৰতিফলন দেখিব, গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে কেনেধৰণৰ ইংগিত দিছে, সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। আপোনালোকৰ সকলোৰে এপ্ৰিল মাহটো ভালদৰে পাৰ হওক, কিন্তু কিছুমান ডাঙৰ বিপদৰ পৰা কিছু ক্ষেত্ৰত সাৱধান হৈ থাকিব লাগিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে কিছুমান ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ মাহ হ'বলৈ গৈ আছে। বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো আপোনালোকক কৈছে যে এই সময়ছোৱাত আৰ্থিক যি সম্ভাৱনাৰ বাবে একেবাৰে অনুকূল নহয়। টকা পইচাৰ ক্ষেত্ৰত কিছু অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আপুনি জড়িত যিকোনো বিবাদ বা আপোনালোকৰ যি ধৰণৰ তৰ্কৰ পেচালে হওক বা আপোনালোকৰ আইনী কিছুমান বিৰুদ্ধে বিশেষকৈ কিছুমান সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। বিৰুদ্ধে হোৱাৰ প্ৰায় নিশ্চিত, গতিকে সাৱধান হ'ব। গতিকে এই সময়ছোৱাত অৰ্থাৎ এই মাহত এনে কোনো বিবাদ যাতে কোনো সিদ্ধান্তত উপনীত নহয়, তাৰ বাবে কামবোৰ এনেদৰে পৰিচালনা কৰিব লাগিব যাতে আপোনালোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। গতিকে ধ্যান ৰাখিব, কিছুমান সমস্যাই ডাঙৰ এটা ইছ্যুৰ সৃষ্টি হ'ব পাৰে। সৰু সৰু কথা বতৰা কিন্তু সেইখিনি ক্ষেত্ৰত ডাঙৰ এটা সমস্যালৈ পৰিণত হ'ব পাৰে। চৰকাৰী সংস্থা বা বিভাগৰ সৈতে মোকাবিলা কৰাটো গুৰুত্ব সমস্যাৰে কিছু লোকৰ ভৰি পৰিব। পৰিস্থিতিৰ প্ৰতি সম্পূৰ্ণ সচেতনতাৰে বিশেষকৈ বা সাৱধানে কামবোৰ চম্ভালিব লাগে। এই মাহটোত আপোনালোকৰ মাজৰ কিছুমানে হয়তো বিভিন্ন ধৰণৰ ঠগবাজৰ লগত থকাৰ ফলত আপুনি বিপদত পৰিব পাৰে। গতিকে বেয়া মানুহৰ পৰা আঁতৰি থাকক, তেওঁলোকৰ পৰা বিশেষকৈ আপোনালোকে সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়খিনিত কৈছে যে বৰঞ্চ বিপদে কঢ়িয়াই আনিব পাৰে, যিবোৰ বিপদজনক সেইখিনি আপোনালোকৰ পৰিহাৰ কৰক বুলি কৈছে। বিপদজনক হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই এপ্ৰিল মাহটো আপোনালোকৰ বাবে কোনো প্ৰতিশ্ৰুতি দিয়া নহয়। প্ৰতিশ্ৰুতি কাৰোবাক তৎক্ষণাত নিদিব। যিকোনো কথা দুয়োটা সাৱধান হওক। কৰ্মৰ ক্ষেত্ৰত যদি আপুনি সাৱধান নহয়, তেন্তে ই আপোনালোকক বৰ্তমান স্থানৰ পৰাও কেইবাটাও স্তৰ আপোনালোকৰ তললৈ নমাই আনিব পাৰে। গতিকে যিখিনি কাম কৰিছে তাৰ পৰা আপোনালোকে নামি যাব পাৰে। গতিকে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত। আপোনালোকৰ মাজৰ কিছুমানে দ্ৰুত লাভৰ বাবে আইনৰ বাহিৰত কাম কৰিবলৈ প্ৰলোভিত হ'ব পাৰে। গতিকে আইনী কিছুমান সমস্যাত পৰিব পাৰে, গতিকে সাৱধান হ'ব লাগিব। এনে প্ৰলোভনত বলি হোৱাসকলে কেৱল নিজৰ দুখ দিব পাৰে, কিয়নো তেওঁলোকৰ বিপদৰ অন্তহীন হ'ব। গতিকে প্ৰলোভনৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব। প্ৰলোভন তৎক্ষণাত প্ৰত্যাখ্যান কৰাৰ উচিত বুলি কৈছে। কিছুমান ব্যক্তি আপোনালোকক লোভ দিব, কিছুমান কাম কাজৰ বাবে আপোনালোকক কি কৰিব, অনুপ্ৰাণিত কৰিব। আহক এইখিনি কাম কৰক বা এনেধৰণৰ কামত আপুনি প্ৰফিটেবল হ'ব, আগবাঢ়ি যাবলৈ পাৰিব। কিছুমান প্ৰলোভিত আপোনালোকৰ যদি কিছুমান কথা বতৰা দিয়ে বা আপোনালোকৰ লোভ দিয়ে, সেইখিনি ক্ষেত্ৰত আপোনালোকে মোহিত নহ'ব। এই মাহটো হ'ব যেতিয়া আপোনালোকৰ যোগাযোগসমূহ সাধাৰণতে ক'বলৈ গ'লে আপোনালোকৰ বাবে বিশেষ কাম নাহিব পাৰে। গতিকে নিজৰ দক্ষতা আৰু প্ৰচেষ্টাৰ ওপৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিৰ্ভৰ কৰক বুলি কৈছে। তদুপৰি কঠিন পৰিস্থিতি আগতীয়াকৈ অনুমান কৰি আৰু সেইবোৰৰ পৰা বিশেষকৈ আঁতৰি থাকিবলৈ চেষ্টা কৰি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ লগত কোনো ধৰণৰ মতানৈক্যৰ পৰা হাত সাৰি থাকিব লাগে বুলি কৈছে। নিশ্চয়কৈ ভাল হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ বাবে এই মাহটো আপোনালোকৰ বেছিভাগেই শিক্ষাৰ উন্নতিৰ বাবে সাধাৰণতকৈ অধিক কষ্ট কৰিব লাগিব। কাৰিকৰী ডিগ্ৰীৰ দিশত বিশেষকৈ কাম কৰাসকলে হাতৰ দক্ষতাৰ ক্ষেত্ৰত সন্তোষজনক প্ৰদৰ্শন কৰিব পাৰিব, কিন্তু নিজৰ পাঠ্যপুথিৰ সৈতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বিশেষকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দি চলিব লাগিব। ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ বেছিভাগৰে মনটো এনেকুৱা হ'ব যে আপোনালোকৰ বিশেষকৈ আত্মবিশ্বাসলৈ লৈ যাব আৰু এনেদৰে ভাল শিক্ষা লাভ কৰিবলৈ কি প্ৰয়োজনীয় সেই বিষয়ে শিকিবলৈ ইচ্ছা নাথাকিব। যিমান পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে। এই মাহটোত 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি সিংহ ৰাশিৰ লোকসকলৰ কৈছে যে পৰিয়ালৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল, পাৰিবাৰিক পৰিৱেশটো যথেষ্ট সুষম আৰু সুখী হোৱাৰ সম্ভাৱনা আছে। কোনো বিসংগতি লক্ষণ দেখা নাযায়। পৰিয়ালৰ সদস্যসকলে ইজনে সিজনৰ লগত মিলা প্ৰীতিৰে জীয়াই থাকিব, ইজনে সিজনৰ অনুভৱক বুজি পাব, ইজনে সিজনৰ আৱেগক বুজি পাব। আৰু যেতিয়া ঘৰখনৰ ইজনে সিজনৰ আৱেগক বুজি পাব, ঘৰখনৰ পৰিৱেশটো ইতিবাচক হ'ব। আপোনালোকৰ ভাই ভনীৰ পৰা লাভৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও পৰিয়ালৰ আয় উন্নতি হ'ব, যাৰ ফলত আপোনালোকৰ সকলোৱে আৰ্থিকভাৱে সমৃদ্ধিশালী হোৱাৰ সম্ভাৱনা আছে। শিশুসকলে পঢ়া শুনা আৰু পাঠ্যক্ৰমৰ বাহিৰত কাম কাজতো ভাল প্ৰদৰ্শন কৰিব পাৰিব। সামগ্ৰিকভাৱে এই মাহটো অতি লাভজনক হ'ব আৰু ইয়াৰ ক্ষেত্ৰত কিছু সমস্যাও কম হ'ব বুলি কৈছে। এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ বিশেষকৈ কম সমস্যাৰ সৃষ্টি কৰিব আৰু ভাল প্ৰদৰ্শন কৰিব, অৰ্থাৎ তেওঁলোকে সমস্যাবোৰ কম কৰিব আৰু নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কামত আগবাঢ়ি যাব। বেছিভাগ শিশুৱে বা ল'ৰা ছোৱালীয়ে নিজৰ প্ৰদৰ্শনত উন্নত কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ অনুশাসনত আকাংক্ষিতভাৱে বিশেষকৈ প্ৰভাৱ পৰিব। ইয়াৰ অৰ্থ এইটোৱে যে পঢ়া শুনা বা পাঠ্যক্ৰমৰ বাহিৰৰ কাম কাজতো নিজৰ সময় আৰু শক্তিক
উৎপাদনশীলভাৱে ব্যৱহাৰ কৰিব পাৰিব ল'ৰা ছোৱালী। অভিভাৱকসকলে কৈছে যে তেওঁলোকক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰা উচিত। তেওঁলোকে যদি কিবা এটা ভাল সিদ্ধান্ত ল'ব বিচাৰিছে সেইখিনি ক্ষেত্ৰত ছাপোৰ্ট দিব, ভাল কামত ছাপোৰ্ট দিব, বেয়া কামত সমৰ্থন নকৰিব। 2026 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহটো বিশেষকৈ সূৰ্যই ক্ৰমে আপোনালোকৰ অষ্টম ঘৰ আৰু আপোনালোকৰ ভাগ্য ঘৰত ট্ৰেনজিট কৰিব। যদিও দুয়োটা ঘৰতে সূৰ্যৰ ট্ৰেনজিট সাধাৰণতে প্ৰতিকূল বুলি গণ্য কৰা হয়, দ্বিতীয় ট্ৰেনজিট মেঘ ৰাশিত ইয়াক উন্নত বুলি ধৰা হয়। অৰ্থাৎ মাহৰ আৰম্ভণিৰ পৰা সিংহ ৰাশিৰ জাতক জাতিকাসকলে 14 এপ্ৰিললৈকে সূৰ্যৰ ট্ৰেনজিট দুৰ্বল, আনহাতে 14 এপ্ৰিলৰ পিছত ইয়াৰ তুলনামূলকভাৱে উন্নত গড় বুলি গণ্য কৰা হৈছে। এই মাহটোত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ 2026 চনৰ এপ্ৰিল মাহটো আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। বিশেষকৈ কামৰ ক্ষেত্ৰত সাধাৰণতে এই মাহত সন্তোষজনক ফলাফল দেখা পাব পাৰে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক। বিশেষকৈ এই মাহটোত কামবোৰ সম্পূৰ্ণ কৰাটো ভাল হ'ব। যিখিনি আধৰুৱা কাম আছে 19 এপ্ৰিলৰ আগতে প্ৰয়োজনীয় কামখিনি সম্পূৰ্ণ কৰক, কিন্তু নতুন কিবা এটাৰ চেষ্টা কৰাটো ভাল আপোনালোকৰ নহ'ব। কিছু ক্ষেত্ৰত বৰ্তমান পৰিস্থিতিৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। এই মাহটোত চাকৰিৰ ক্ষেত্ৰত কোনো প্ৰত্যাহ্বান নাই। আপুনি নতুন দায়িত্ব লাভ কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত, কিন্তু সেইবোৰ পালন কৰাৰ ক্ষেত্ৰত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৰ্থাৎ ব্যৱসায় সম্পৰ্কীয় হওক বা চাকৰি সম্পৰ্কীয় হওক, দুয়োটাৰ ক্ষেত্ৰতে কিছু অসুবিধা, কিছু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধ্যান ৰাখিব, ৰিস্কি কামত আগ নাবাঢ়িব। যদি আপুনি চাকৰি ক্ষেত্ৰত কিছুমান সমস্যা হৈ আছে সেইখিনি ক্ষেত্ৰত ধৈৰ্যৰে মোকাবিলা কৰিব লাগিব বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা কৈছে কিছু অসুবিধাৰ মাজতো আপোনালোকৰ কষ্টৰ সমানুপাতিক ফল পোৱাৰ সম্ভাৱনা আছে, কিয়নো বুধৰ আপোনালোকৰ ধনৰ ঘৰৰ শাসক। গতিকে সঞ্চয়ৰ ক্ষেত্ৰত আপুনি বুধৰ পৰা ভাল সহায় আপোনালোকে নাপাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, এই সময়খিনিত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। পৰিস্থিতিৰ সঞ্চয়ৰ বাবে অবিৰত প্ৰচেষ্টা অতিকৈ প্ৰয়োজনীয়। ইয়াৰ উপৰিও পূৰ্বৰ সঞ্চয়ৰ পৰা ধন যাতে অপচয় নহয় তাৰ প্ৰতি আপোনালোকৰ, অৰ্থাৎ জমা কৰি থোৱা ধনৰ পৰা যাতে আৰু বেছি ধন টকা পইচা অপচয় নহয় তাৰ প্ৰতি সিংহ ৰাশিৰ জাতক জাতিকাসকলে লক্ষ্য ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি এনে প্ৰচেষ্টা চলায় তেন্তে ধন সম্পত্তিৰ গ্ৰহ বৃহস্পতি গ্ৰহে আপোনালোকক অনুকূল কৰিব আৰু তেতিয়া আপুনি আপোনালোকৰ আৰ্থিক বিষয়ত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। প্ৰেম বা বৈবাহিক জীৱনৰ বাবে এই মাহটো আপোনালোকৰ অনুকূল ফলাফল আনিব। প্ৰেমৰ সম্পৰ্কৰ বাবে দায়বদ্ধ গ্ৰহ শুক্ৰই 19 এপ্ৰিললৈকে ভাগ্য ঘৰত ট্ৰেনজিট কৰিব। ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্কত অনুকূল ফলাফল আনিব। এই সময়ছোৱাত যদি আপুনি কাৰোবাৰ আগত নিজৰ অনুভৱ যদি প্ৰকাশ কৰিব ভাবিছে, মনৰ ভাৱবোৰ প্ৰকাশ কৰিব যদি ভাবিছে, তেন্তে ভদ্ৰভাৱে কৰিব পাৰে বুলি কৈছে। বিশেষকৈ এই মাহত পৰিস্থিতি বেয়া বুলিব নোৱাৰি, কিন্তু ফলাফল মিশ্ৰিত হ'ব। বৈবাহিক জীৱনত ঋণাত্মকতা অধিক প্ৰচলিত হ'ব পাৰে, কিয়নো শনিয়ে শুক্ৰক তৃতীয় দিশটোৱে দিশ দিব। গতিকে সহকৰ্মীৰ প্ৰেমত পৰিলে প্ৰেমত শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। অন্যথা কিছুমান মানুহে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো লক্ষ্য কৰি আপোনাক বদনাম কৰিবলৈ চেষ্টা কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। প্ৰেমৰ সম্পৰ্কটো গোপনে কৰি ৰখাটো অতিকৈ প্ৰয়োজন আছে। প্ৰেমত যদি আপোনালোকৰ কাৰোবাক যদি ভালো পায় সেইখিনি ক্ষেত্ৰত আপোনালোকে কিছু গোপন কৰি ৰাখক। এই মাহত সাধাৰণতে আপোনালোকৰ অনুকূল হ'ব পাৰে। কিছু লোকৰ এংগেজমেণ্ট বা বিবাহৰ সৈতে জড়িত বিষয়ত আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনৰ সন্দৰ্ভত এই মাহটো আপোনালোকৰ কিছু দুৰ্বল হ'ব। বিশেষকৈ এই মাহত আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। সকলো অৱস্থাৰ ফলত বৈবাহিক বিষয়ত দুৰ্বল হ'ব পাৰে। সেয়ে এই মাহত আপোনালোকৰ বৈবাহিক জীৱনত বিশেষ মনোযোগৰ প্ৰয়োজন হ'ব। সৰু সৰু কথাবোৰক ব্যক্তিগতভাৱে ল'ব নালাগে। সৰু সৰু কথাবোৰ ডাঙৰ হ'বলৈ দিব নালাগে। বৈবাহিক জীৱনত বিবাহিত বা বৈবাহিক জীৱনটো ক্ষুদ্ৰ ক্ষুদ্ৰ তৰ্কৰ সময়। এওঁলোকক বিশেষকৈ মৰমেৰে শান্ত কৰাৰ প্ৰয়োজন আছে। ইজনে সিজনক তুচ্ছ জ্ঞান কৰিবলৈ চেষ্টা নকৰিব। এই মাহত এই সাৱধানতা অৱলম্বন কৰিলে আপুনি বৈবাহিক জীৱনৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব পাৰিব। বিশেষকৈ আপোনালোকৰ বৈবাহিক জীৱনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা কৈছে যে এই মাহটো সৰু সৰু কথাবোৰ গুৰুত্ব কথালৈ বৃদ্ধি হ'ব পাৰে। গতিকে এনেবোৰ কথাৰ পৰা আঁতৰি থকাটো উত্তম হ'ব। যদি আপোনালোকৰ এই মাহত মতামতত ভদ্ৰভাৱে উপস্থাপন কৰাটো চিন্তা কৰে, নিশ্চয়কৈ উপকৃত হ'ব। সামান্য খং এটা কিন্তু ঘৰখনৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিব পাৰে। গতিকে মুঠৰ ওপৰত পাৰিবাৰিক বিষয়ত এই মাহটো দুৰ্বল। গতিকে এইবাৰ সযতনে বিশেষকৈ চম্ভালি লোৱাটো অতিকৈ প্ৰয়োজনীয় পাৰিবাৰিক ক্ষেত্ৰত। ঘৰুৱাৰ বিষয়ৰ সন্দৰ্ভত চতুৰ্থ গৃহৰ অধিপতি বিশেষকৈ মংগলৰ স্থিতি এই মাহত অনুকূল নহয়, কিন্তু চতুৰ্থ ঘৰটো দীৰ্ঘদিন ধৰি কোনো কুচিত গ্ৰহৰ প্ৰভাৱ নাথাকে। গতিকে কোনো ডাঙৰ সমস্যা নহ'ব, কিন্তু চতুৰ্থ ঘৰৰ অধিপতি দুৰ্বল অৱস্থাৰ বাবে সৰু সৰু সমস্যাবোৰ আপোনালোকৰ মাজত বিশেষকৈ ঘৰখনৰ মাজত কিছু স্থায়ী হৈ থাকিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব এই মাহটোত বিশেষকৈ আপোনালোকৰ কৈছে যে কৰ্মৰ সম্পৰ্কীয় সমস্যা সমাধান আনিব। আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব আৰু আপোনালোকৰ নতুন পৰিকল্পনাৰ উন্নতি ঘটিব বুলি কৈছে। 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ ভাল প্ৰদৰ্শনে আপোনালোকৰ ভাগ্য আপোনালোকৰ নিশ্চয়কৈ অনুকূল কৰি তুলিব। সৰু সৰু স্বাস্থ্যজনিত বিশেষকৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই মাহত আপুনি পাৰিবাৰিক সুখৰ বাবে চেষ্টা কৰিব। ঘৰখনৰ উন্নতিৰ বাবে, ঘৰখনৰ ডেভেলপমেণ্টৰ কাৰণে উন্নতিৰ বাবে বহুত বেছি চেষ্টা কৰিব। ভাই ভনীৰ সৈতে বিশেষকৈ কিছু লোকৰ ভ্ৰমণ সম্ভৱ। আপোনালোকৰ কৰ্মদক্ষতা বৃদ্ধি পাব এই মাহত। মাটি, ঘৰ, বাহন ক্ৰয় বা বিক্ৰীৰ বাবে পৰিস্থিতি অনুকূল। পিতৃ মাতৃৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আপোনালোকৰ সামাজিক যি স্থান অক্ষ থাকিব।
দুখীয়া মানুহক সহায় কৰাৰ যি অনুভূতি বা আপোনালোকৰ যি ধাৰণা আপোনালোকৰ মমতা গঢ় লৈ উঠিব ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত আগ্ৰহ বাঢ়িব বুলি কৈছে কিন্তু বেয়া লক্ষণৰ পৰা যিমান পাৰে আঁতৰি থকাটো ভাল হ'ব আপোনালোকৰ সামাজিক স্থান ঐক্য থাকিব এই মাহটোত বিশেষকৈ কৈছে যে প্ৰেমৰ সম্পৰ্কবোৰ পাৰস্পৰিক ৰূপ দি থাকিব সন্তানৰ পৰা কিছু মৰম আৰু উপহাৰ কিছু লোকে লাভ কৰিব বিশেষকৈ মনত ৰাখিব লাগিব এই এপ্ৰিল মাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ বিৰোধীৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰে বিৰোধীয়ে আপোনালোকৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰে সাৱধান হ'ব স্বামী স্ত্ৰীৰ মাজত সৰু সৰু মতাদৰ্শকত পাৰ্থক্য থাকিব প্ৰথমতে কৈছিলোঁ ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব সৰু সৰু কথাবোৰ ডাঙৰ হ'বলৈ নিদিব গতিকে ধৈৰ্য ধৰি ৰাখিব স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে আধ্যাত্মিক সাধনাৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব ব্যৱসায়ত লাভ আৰু অগ্ৰগতিৰ সম্ভাৱনা থাকিব আৰু কামৰ পৰা সন্তুষ্টি আপোনালোকে নিশ্চয়কৈ লাভ কৰিব এই মাহত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব প্ৰতিকাৰ স্বৰূপে বিশেষকৈ ৰাতিপুৱাৰ সূৰ্য দেৱতাক আপোনালোকে পানী আগবঢ়াই আপোনালোকে দিনটো কামখিনি কৰক ভাল হ'ব বুলি কৈছে পাৰিলে এই মাহত সোমবাৰৰ দিনকেইটাত বিশেষকৈ আপোনালোকে পাৰিলে শিৱলিংগত বিশুদ্ধ জল বা আপোনালোকে গাখীৰ হওক কেঁচা গাখীৰ আৰু বেলপাত আগবঢ়াই মহাদেৱক আপোনালোকে পূজা কৰিব লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো ভালদৰে পাৰ হওক আৰু যিখিনি কথা বতৰা ক'লোঁ যিখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব ভাল হ'ব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদিহে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ